পর্বতঝোড়ায় নির্বাচনী প্রচারে বিপিএফ প্রার্থী রেজাউল করিম। বিভিন্ন দল ছেড়ে বিপিএফ এ সামিল 200-রও বেশি ভোটার। আগামীতে বিটিসিতে ইউপিপিএল শূন্য হয়ে যাবে। বোরোল্যান্ডে এআইইউডিএফ কংগ্রেসে কোনো মূল্য নেই। বিটিসিতে ইউপিপিএল উচ্ছেদের রাজনীতি করেছে। 2005-এর ভোটের তালিকায় যাদের নাম রয়েছে তাদের সবাইকে দেওয়া হবে জমির পাট্টা। নির্বাচনী প্রচারে ঘোষণা বিপিএফ প্রার্থী রেজাউল করিমের। ইয়াত বিশেষকে কংগ্ৰেছ ইউডিএফ ইউপিপিএল এই তিনিটা দলৰ পৰা বিশেষকে বহুত মানুহ আমাৰ দলত যোগদান কৰিছে আৰু যিটো যোগদানৰ ধাৰা যিটো আছে আমি যিটো দেখা পাইছো তো পৰ্বতজোৰা সমষ্টিত বুলি নহয় আমাৰ বিটিচিত বাকী যিবিলাক দল আছে ইউপিপিএল যিটো হাৰত দেখা পাইছো ইউপিপিএল প্ৰায় শূন্য হ'বলৈ গৈ আছে। বাকী ইউডিএফ আৰু কংগ্ৰেছ নাই বুলি ক'ব পাৰি। আমাৰ ইয়াত মূলতঃ দুটা দল আছে, ইউপিপিএল আৰু বিপিএফ। ইউপিপিএলৰ মূল মটৰটো আছিল যিখিনি মানুহ ইয়াত অস্থায়ীভাৱে বসবাস কৰি আছে সেইখিনিক উচ্ছেদ কৰা। তো আমাৰ বিপিএফে যোৱা 17 বছৰতো উচ্ছেদ কৰা নাই। আৰু আমাৰ যোৱা বিটিচি নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰী ছাৰে এটা কথাৰ ওপৰতে চবতকে বেছি গুৰুত্ব দিছিল যে মই উচ্ছেদ নকৰোঁ আৰু ভূমিৰ পাট্টা দিম। আৰু আগতে যিটো 51-ৰ এনআৰচিৰ কথা আছিল, এতিয়া হাগ্ৰামা মহিলাৰী ছাৰে অপেন কৈছে যে 2005 চনৰ ভোটাৰ লিষ্টত যাৰে নাম থাকক সেই প্ৰত্যেকজন মানুহ ভূমিবিহীন যিখিনি মানুহ আছে তেখেতসকলে মাটিৰ পাট্টা পাব।